শিৱসাগৰ জিলাৰ জাজি জামুগুৰি ছটাইজানত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উদযাপন অনুষ্ঠান। এই উপলক্ষে অনুষ্ঠিত হৈছে 4দিনীয়াকৈ ভাগৱত পাঠৰ আজি দ্বিতীয় নিশা যথেষ্ট সংখ্যক ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। পৰহিলৈ পুৱাৰ ভাগৱত পাঠৰ সামৰণি পৰিব। তাৰ পাছতেই আৰম্ভ হ'ব মহাশিৱৰাত্ৰি। মই ভিডিঅ' লৈছোঁ। নমস্কাৰ। ছটাইজান ৰাজহুৱা শিৱ মন্দিৰৰ প্ৰাংগণত কালিৰে পৰা 4দিনীয়াকৈ মহাশিৱৰাত্ৰিৰ উপলক্ষে ভাগৱত পাঠ অবিৰতভাৱে ভাগৱত পাঠ কাৰ্যসূচী এটা আৰম্ভ হৈছে। আমাৰ স্থানীয় সকলোকেইখন গাঁৱৰ তথা দূৰ দূৰণিৰ ৰাইজৰ ইয়াত সমাগম যথেষ্ট দেখিবলৈ পোৱা গৈছে। আমি এই অঞ্চলবাসী ৰাইজ যথেষ্ট সুখী হৈছোঁ আৰু এটা খুব ধুনীয়া ধাৰ্মিক পৰিৱেশ ইয়াত সৃষ্টি হৈছে। ইয়াত যিকেইজন মুখ্যতঃ সভাপতি সম্পাদকীয় প্ৰমুখ কৰি যিসকল ৰাইজ লাগি আছে তেখেতসকলেও যথেষ্ট সফল হৈছে আৰু বতৰে কালি অকণমান যদিও বিধি পথালি দিছিলে তথাপিতো ভগৱন্তৰ আশীৰ্বাদত খুব সুন্দৰভাৱে আজি দ্বিতীয় দিনৰ কাৰ্যসূচীও সুচাৰুৰূপে চলি আছে। আমি কালিলৈ তৃতীয় দিন ভাগৱত পাঠৰ কালিলৈ অন্তিম দিন আৰু পৰহিলৈ কণ শিশুসকলৰ দ্বাৰা আমাৰ এই স্থানীয় শিশুসকলৰ যোগেদি এখনি মহাপুৰুষীয়া নাট ইয়াতে প্ৰদৰ্শন কৰা হ'ব। সপোনৰ প্ৰতিশোধ দুৰ্যোধনৰ উৰুভংগ। আপোনালোক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, আহিব আমাৰ শিশুসকলক উৎসাহিত কৰিব আৰু এই অঞ্চলটোক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ বাবে ৰাইজ যথেষ্ট কষ্ট কৰিছে, উঠি পৰি লাগি আছে। আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যদিও এটা পৰীক্ষাৰ বতৰ, আমাৰ সেই কথাটোলৈ লক্ষ্য ৰাখি আমি কালিও দেখিছোঁ যে ৰাজহুৱাভাৱে যিটো মাইকৰ ব্যৱস্থা সেইটো আমি ৰাতিলৈ এইটো বন্ধ কৰি ভিতৰতে আমাৰ এই জেগাটুকুৰাৰ ভিতৰতে শুনিব পৰাকৈ আমাৰ সেই ব্যৱস্থাটো কৰা হৈছে। আমি সকলো পৰীক্ষাৰ্থীৰো শুভকামনা জনাইছোঁ, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰো ভাল হওক, অঞ্চলটোৰ সকলোতে ভাল হওক, সেই কামনাৰে বিশ্ববাসীলৈ শান্তি আহক, অসূয়া প্ৰীতিবিলাক দূৰ হওক, সেই উদ্দেশ্যে এই শিৱৰাত্ৰি উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ৰুক্মিণীক বিহা কৰি হৰি সেৱা ছত্ৰবশী ভকত উৎসাহ বহাই দিনে দিনে দ্বাৰকাত মিলে মহামহোৎসৱ আৰু আনন্দৰ সীমা নাই। বিদ্ৰোহ যুঁজা ভৈল দুখ মানে দূৰ গৈল কৃষ্ণ ৰুক্মিণীৰ দৰ্শনে সাক্ষাতে লক্ষ্মীৰ প্ৰতি দেখি লক্ষ্মী সমনিতে মুখ্য মিলে যাক আমি শুনা পুণ্য সভাসদ মহাভাগৱত পদ কৃষ্ণৰ বিজয় মহোৎসৱ শ্ৰৱণতে হৰে তাপ খণ্ডে দুখ পাপ এৰাই সকল পৰা ধন জন পুত্ৰ মিত্ৰ কৰ হিত হিত ধুনীয়া।
হবেও ভৈলাবী